নমস্কাৰ। কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ লগত জড়িত তিনিটা অতি গুৰুত্বপূৰ্ণ বিষয় লৈ আজিৰ এই ভিডিঅ'টো আপোনালোকলৈ আগবঢ়াই দিবলৈ লৈছোঁ। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাব। ইয়াত বিশেষতঃ পেঞ্চনাৰসকলৰ লগত জড়িত এটা খবৰ, লগতে GPFৰ ক্ষেত্ৰত এটা খবৰ, আৰু তৃতীয়তে যিহেতু DA বা DR বেচিকৰ লগত মাৰ্জ হোৱাৰ সম্পৰ্কত আমি তিনিটা টপিক আগবঢ়াইছোঁ। প্ৰথমটো খবৰ আপোনালোকে স্ক্ৰীনত নিশ্চয় দেখিছে, এইখন এখন অফিচ মেমৰেণ্ডাম, আৰু ছাবজেক্টটো আপোনালোকে দেখিছে যে ছাবমিশ্যন অফ পেঞ্চন কেছ ইন ছিংগুল পেঞ্চন এপ্লিকেশ্যন ফৰ্ম 6A ইন ৰেছপেক্ট অফ দি চেণ্ট্ৰেল গভৰ্ণমেণ্ট ৰিটায়াৰিং অফিচিয়েলছ থ্ৰু অনলাইন মোড ভৱিষ্যত HRMS 2.0, অৰ্থাৎ কেন্দ্ৰীয় চৰকাৰৰ শেহতীয়াকৈ তেওঁলোকে ৰিটায়াৰ কৰা কৰ্মচাৰীসকলে তেওঁলোকে 6A ফৰ্মখন অনলাইন ছাবমিট কৰিব লাগিব ভৱিষ্যত যিটো এপ আছে তেওঁলোকৰ তাৰ জৰিয়তে। আৰু এই সম্পৰ্কত এখন অফিচ মেমৰেণ্ডাম প্ৰকাশ পাইছে, আপোনালোকে স্ক্ৰীনত দেখিছে। ইয়াত 4টা টাৰ্মছ এণ্ড কণ্ডিশ্যন উল্লেখ কৰি দিছে। গতিকে কেন্দ্ৰীয় চৰকাৰৰ শেহতীয়াকৈ ৰিটায়াৰ হোৱা কৰ্মচাৰীসকলে তেওঁলোকে যাতে এই ফৰ্মখন ছাবমিট কৰে, ভৱিষ্যতলৈ যাতে পেঞ্চনৰ ক্ষেত্ৰত তেওঁলোকৰ কোনো অসুবিধা নহয়। আৰু এই ক্ষেত্ৰত বিভাগীয় কৰ্মচাৰীসকলক প্ৰশিক্ষণ দিয়া হৈছে। এই অফিচ মেমৰেণ্ডামতে এই কথাটো উল্লেখ আছে। গতিকে ৰিটায়াৰ হোৱা কৰ্মচাৰীসকলে কোনো ভয় খাব নালাগে। দ্বিতীয়খন এখন অফিচ মেমৰেণ্ডাম। এই অফিচ মেমৰেণ্ডামখনত আহিছে ক্লেৰিফিকেশ্যন ৰিগাৰ্ডিং টাইমলি পে'মেণ্ট অফ GPF ফাইনেল পে'মেণ্ট টু দি ৰিটায়াৰিং গভৰ্ণমেণ্ট ছাৰ্ভিচ ৰিগাৰ্ডিং, অৰ্থাৎ ৰিটায়াৰ কৰা কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলৰ GPFৰ ফাইনেল যিটো পে'মেণ্ট যাতে তেওঁলোকে সময়মতে পায়, সেই সম্পৰ্কত এই অফিচ মেমৰেণ্ডামখন প্ৰকাশ কৰা হৈছে। ইয়াতো কেইবাটাও পইণ্ট উল্লেখ কৰা হৈছে। ইয়াত লিখিছে যে ৰিচেণ্টলি ফিউ ৰেফাৰেঞ্চেছ ৰিগাৰ্ডিং ইণ্টাৰেষ্ট অন delayed payment of GPF to the retired government have been received for clarification whether interest is payable on GPF after retirement. গতিকে এই সম্পৰ্কতো তেওঁলোকৰ বহুত ডিলে হৈছিলে, পলম হোৱাৰ কাৰণে অফিচ মেমৰেণ্ডামৰ যোগেদি তেওঁলোকৰ পে'মেণ্টসমূহত কেনেধৰণে কি হ'ব সকলোখিনি কথা উল্লেখ কৰা হৈছে। ইয়াতো 5টা পইণ্ট উল্লেখ আছে। গতিকে শেহতীয়াকৈ তেওঁলোকৰ GPFৰ ক্ষেত্ৰত যিসকলৰ অসুবিধা হৈছে তেওঁলোকৰ ভৱিষ্যতৰ সহায়ৰ কাৰণে আপোনালোকে স্ক্ৰীনশ্বটটো লৈ এনেদৰে আগবাঢ়িব পাৰিব। আৰু গতিকে কৰ্মচাৰীসকলৰ সুবিধা হোৱাৰ কাৰণে GPFৰ যাতে পইচাটো তেওঁলোকে ফাইনেল পে'মেণ্টটো সময়মতে পায়, তাৰ কাৰণে কেন্দ্ৰীয় চৰকাৰে এনেধৰণৰ অফিচ মেমৰেণ্ডামৰ দ্বাৰা তেওঁলোকৰ সুবিধা কৰি দিছে। তৃতীয়টো খবৰ হৈছে শেহতীয়াকৈ কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীৰ বাবে ডিয়াৰনেছ এলাউন্স DA 3% বৃদ্ধি হোৱাৰ ফলত 53% বৃদ্ধি হৈছে। আৰু অসম চৰকাৰৰ ক্ষেত্ৰতো এই কথা হৈছে। কেন্দ্ৰীয় চৰকাৰৰ পেঞ্চনাৰসকলৰ বাবেও 3% DR বৃদ্ধি হোৱাৰ ফলত 53% বৃদ্ধি কৰা হৈছে ডিয়াৰনেছ ৰিলিফ। সংশোধিত DA 2024 1 জুলাইৰ পৰা কাৰ্যকৰী হ'ব। DA 53% অতিক্ৰম কৰিলে DA বা DR স্বয়ংক্ৰিয়ভাৱে মৌলিক দৰমহা বা পেঞ্চনৰ লগত তেওঁলোকে একত্ৰিত হ'ব নেকি, সেই সন্দৰ্ভত জল্পনা কল্পনা চলিছে। কাৰণ বিগত সময়ত এনেধৰণৰ একত্ৰীকৰণ হৈছিল যেতিয়া DA 53% থ্ৰেছহোল্ড অতিক্ৰম কৰিছিল। গতিকে বৰ্তমান 50% পাৰ হৈ 53% DA বা DR হোৱাৰ ফলত এনেধৰণৰ জল্পনা কল্পনা চলিছে যে বেচিকৰ লগত মাৰ্জ হৈ যাব নেকি। গতিকে এই ক্ষেত্ৰত 7ম দৰমহা আয়োগত যেতিয়া প্ৰকাশ হৈছিল 2016 চনৰ পৰা কাৰ্যকৰী হৈছিল, তেতিয়া কিবা পৰামৰ্শ দিছিল নেকি, সেই কথাও আমি ভালদৰে বিশ্লেষণ কৰি চাব লাগিব। কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰী আৰু পেঞ্চনাৰ মৌলিক দৰমহা DA বা DR একত্ৰিত হ'বনে? 50% মাৰ্ক অতিক্ৰম কৰাৰ বাবে এতিয়া DA বা DR স্বয়ংক্ৰিয়ভাৱে বেচিক পে'ত একত্ৰিত হ'বনে? উত্তৰটো হ'ল নহয়। ইণ্ডাছলছৰ অংশীদাৰ দেৱযানী আইছে কয় যে বৃদ্ধি পোৱা DA কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীৰ মৌলিক দৰমহাত অন্তৰ্ভুক্ত নহ'ব। ভাৰতৰ লোঠা আৰু লোঠা আইন কাৰ্যালয়ৰ অংশীদাৰ সঞ্জীৱ কুমাৰে কয়, 7ম দৰমহা আয়োগৰ প্ৰতিবেদনত এনেধৰণৰ কোনো ব্যৱস্থাৰ পৰামৰ্শ দিয়া হোৱা নাছিল। আইছে কয়, এই কথা ব্যয় বিভাগে অৰ্থাৎ DOE 2024 চনৰ 21 অক্টোবৰত এটা কাৰ্যালয় স্মাৰকপত্ৰৰ জৰিয়তে স্পষ্ট কৰিছে, য'ত কোৱা হৈছে DA পাৰিতোষিকৰ এক সুকীয়া উপাদান হৈ থাকিব আৰু ইয়াক পে'ৰ পৰিসৰৰ ভিতৰত অন্তৰ্ভুক্ত কৰা নহ'ব। চৰকাৰী কৰ্মচাৰীৰ ক্ষেত্ৰত প্ৰযোজ্য মৌলিক নিয়ম, যাক FR বুলি কোৱা হয়, তাৰ অধীনত সংজ্ঞায়িত কৰা অনুসৰি। অৰ্থাৎ যি জল্পনা কল্পনা চলিছে তাৰ সম্ভাৱনা খুব ক্ষীণ। এনেধৰণৰ কৰ্মচাৰী আৰু পেঞ্চনাৰ খবৰৰ কাৰণে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, ভাল পালে